যিকোনো মুহূৰ্তত আটাইতকৈ চৰ্চা লাভ কৰি থকা এগৰাকী বিধায়ক হৈছে অখিল গগৈ আৰু নিৰ্বাচনৰ প্ৰাক্ষণত নিৰ্বাচনৰ পূৰ্বেই সংখ্যালঘু অঞ্চলত মাটিৰ পট্টা দিয়াৰ গেৰাণ্টি দিলে অখিল গগৈ আৰু 2 বছৰৰ ভিতৰত সকলোকে দিব মাটিৰ পট্টা যদি কংগ্ৰেছ চৰকাৰ আহে নিশ্চয়কৈ মাটিৰ পট্টা দিয়া প্ৰতিশ্ৰুতি প্ৰদান কৰিছে অখিল গগৈ আৰু কেৱল সেয়াই নহয় বানপানী আৰু গৰাখহনীয়াত যিসকল লোকে মাটি হেৰুৱাইছিলে সেইসকলক দিব মাটিৰ পট্টা আৰু বাৰে বাৰে কৈছো আমি যে সংখ্যালঘু লোকলৈ গেৰাণ্টি আগবঢ়াইছে অখিল গগৈ কৰিছে বৃহৎ মন্তব্য 2 বছৰৰ ভিতৰত মাটিৰ পট্টা প্ৰদান কৰিব যদিহে কংগ্ৰেছ চৰকাৰ আহে আৰু সকলোতকৈ জনপ্ৰিয় হৈ পৰা সকলোতকৈ চৰ্চা অধিক লাভ কৰা বিধায়ক অখিল গগৈ কৰিছে বৃহৎ মন্তব্য 2 বছৰৰ ভিতৰত সকলোকে দিব মাটিৰ পট্টা আৰু নিৰ্বাচনৰ পূৰ্বেই এদৰে মন্তব্য কৰিছে বা গেৰাণ্টি আগবঢ়াইছে অখিল গগৈ আমি সম্পূৰ্ণ খবৰ লৈ আহিছো অখিল গগৈয়ে কি কৈছিলে কি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কংগ্ৰেছ চৰকাৰ অহাৰ মাত্ৰকে কি সুবিধা আগবঢ়াব অখিল গগৈ নিৰ্বাচনৰ পূৰ্বেই সংখ্যালঘু অঞ্চলত অখিল গগৈৰ গেৰাণ্টি 2 বছৰৰ ভিতৰত সকলোকে মাটিৰ পট্টা দিব অখিল গগৈ আৰু কংগ্ৰেছ চৰকাৰ আহিলেই সংখ্যালঘুক মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিধায়কগৰাকীয়ে বানপানী আৰু গৰাখহনীয়াত মাটি হেৰুৱা লোকক দিব মাটি এদৰে উল্লেখ কৰিছে অখিল গগৈ আৰু 2 বছৰৰ ভিতৰতে সকলোকে মাটিৰ পট্টা দিব অখিল গগৈ কংগ্ৰেছ চৰকাৰ আহিলেই সংখ্যালঘুক মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাইজৰ দল আৰু কংগ্ৰেছে চৰকাৰ গঠন কৰিলে দিব মাটিৰ পট্টা ৰাইজৰ দল আৰু কংগ্ৰেছ চৰকাৰ আহিলেই বা গঠন কৰিলেই মাটিৰ পট্টা লাভ কৰিবলৈ গৈ আছে সংখ্যালঘু লোকসকলে অসমৰ সংখ্যালঘুক মাটিৰ পট্টা দিব অখিল গগৈ বানপানী আৰু গৰাখহনীয়াত মাটি হেৰুৱা লোককো দিব মাটি গতিকে পট্টা থকা লোকক অখিল গগৈ দিব মাটিৰ পট্টা আমি বাৰে বাৰে কৈছোঁ যে 1971 চনৰ আগতে অসমলৈ অহা লোককো দিয়া হ'ব মাটিৰ পট্টা দিয়াৰ গেৰাণ্টি দিছে অখিল গগৈ সৃজন গ্ৰামত উচ্ছেদৰ বিৰোধ কৰি অখিল গগৈৰ মাটিৰ পট্টা প্ৰতিশ্ৰুতি আগবঢ়াইছে সংখ্যালঘুলৈ আৰু নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু অঞ্চলত অখিল গগৈৰ গেৰাণ্টি আমি পুনৰ কৈছোঁ 2 বছৰৰ ভিতৰত সকলোকে মাটিৰ পট্টা দিব অখিল গগৈ যদিহে কংগ্ৰেছ চৰকাৰ আহে কংগ্ৰেছ চৰকাৰ আহিলেই সংখ্যালঘুক মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে অখিল গগৈ ৰাইজৰ দল আৰু কংগ্ৰেছে চৰকাৰ গঠন কৰিলেই দিব মাটিৰ পট্টা আৰু অসমৰ সংখ্যালঘুক মাটিৰ পট্টা দিব অখিল গগৈ গতিকে যদি মাটিৰ পট্টাক লৈ হাহাকাৰ লাগি আছে সংখ্যালঘুৰ মাজত আৰু নিৰ্বাচনৰ পূৰ্বেই সংখ্যালঘু অঞ্চলত মাটিৰ পট্টা দিয়াৰ কথা উল্লেখ কৰিছে অখিল গগৈ আৰু যদিহে কংগ্ৰেছ চৰকাৰ আহে ৰাইজৰ দল আৰু কংগ্ৰেছ চৰকাৰে গঠন কৰিলেই অসমত চৰকাৰ গঠন কৰিব পাৰিলেই তেওঁলোকে উল্লেখ কৰিছে যে অতি শীঘ্ৰেই মাটিৰ পট্টা প্ৰদান কৰিব সংখ্যালঘু লোকসকললৈ বুলি কিছু সকাহ আগবঢ়াইছে অখিল গগৈ বাৰে বাৰে ক'ব চেষ্টা কৰিছোঁ যিহেতু মাজত মাত্ৰ কেইটামান মাহ বাকী আছে কেইটামান দিন বাকী আছে নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ প্ৰাক্ষণ সকলো সাজু হৈছে ইতিমধ্যে আৰু নিৰ্বাচনৰ জয়ী হ'বলৈ শাসক বিৰোধী সকলোৱে প্লেনিঙত আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে ককাক টঙালি বান্ধা দেখা গৈছে এক প্ৰকাৰ সকলো সাজু হৈ উঠিছে তেনে মুহূৰ্তত বিজেপিয়ে যদি আগবঢ়াইছে এক প্ৰতিশ্ৰুতি আৰু ঠিক একেদৰে বিৰোধীও আগবঢ়াইছে আন এক প্ৰতিশ্ৰুতি এবাৰ বিৰোধীৰ ফালৰ পৰা আগবঢ়োৱা হৈছে মাটিৰ পট্টাৰ প্ৰতিশ্ৰুতি 2 বছৰৰ ভিতৰতে যিসকলে বানপানী হওক গৰাখহনীয়া হওক যিসকলে মাটিৰ পট্টা হেৰুৱাইছিলে সেইসকলে মাটিৰ পট্টা লাভ কৰিব যদিহে কংগ্ৰেছ চৰকাৰ গঠন হয় ৰাইজৰ দল আৰু কংগ্ৰেছ চৰকাৰ গঠন হ'লেই সংখ্যালঘু লোকক দিব মাটিৰ পট্টা 2 বছৰৰ ভিতৰতে পট্টা লাভ কৰিব আৰু ইয়াৰ উপৰি যিসকলে বানপানী বা গৰাখহনীয়াত মাটি হেৰুৱাইছিলে সেইসকলকো মাটিৰ পট্টা দিয়াৰ কথা উল্লেখ কৰিছে অখিল গগৈ গতিকে 2026ত কাক বিচাৰিব আপুনি পুনৰ এবাৰ আমি সুধিছোঁ আপুনি কাক বিচাৰিব বিজেপি চৰকাৰ বিচাৰিব নে কংগ্ৰেছ চৰকাৰ বিচাৰিব আপুনি উল্লেখ কৰিব পাৰে কিয়নো এতিয়া এখন তুমুল যুদ্ধ হ'বলৈ গৈ আছে কোনো যদি বিচাৰিছে বিজেপি চৰকাৰৰ পৰা আঁচনি কোনোৱে বিচাৰিছে কংগ্ৰেছৰ নতুন প্ৰতিশ্ৰুতি গতিকে কোনে কি বিচাৰিব কমেণ্ট কৰক যদি আপুনি বিচাৰিছে বিজেপি চৰকাৰ পুনৰ এবাৰ অহাটো আপুনি কমেণ্ট কৰিব পাৰে হিমন্ত বিশ্ব শৰ্মাক লাগে বুলি বা আপুনি যদি বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ সলনি কৰিব লাগে পৰিৱৰ্তন লাগে তেন্তে আপুনি গৌৰৱ গগৈৰ চৰকাৰ যদি বিচাৰিছে আপুনি লিখিব পাৰে গৌৰৱ অথবা অখিল গগৈৰ চৰকাৰ আমাক লাগে বুলি আমি পুনৰ এবাৰ কৈছোঁ আপুনি কাৰ চৰকাৰ বিচাৰিব বা আপোনাৰ দৃষ্টিত কোনে কাম কৰিব পাৰিব বা যদি বিজেপি চৰকাৰ সলনি হয় তেন্তে অসমত নতুন কিবা সৃষ্টি হ'ব নেকি বা যদি বিজেপি চৰকাৰ পুনৰ আহে তেন্তে যিসকল উচ্ছেদ কৰা হৈছিলে সেইসকলৰ পুনৰ এবাৰ তেওঁলোকৰ ওপৰত চলোৱা হ'ব নেকি উচ্ছেদ বা তেওঁলোকক অসমৰ পৰা খেদি পঠোৱা হ'ব নেকি গতিকে বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে বিজেপি চৰকাৰ আৰু কংগ্ৰেছ চৰকাৰৰ মাজতে ডাঙৰ পাৰ্থক্য দেখিবলৈ পোৱা গৈছে বিজেপিয়ে যদি আগবঢ়াইছে এক বিশেষ প্ৰতিশ্ৰুতি তাৰ বিপৰীতে আগবঢ়াইছে কংগ্ৰেছে আন এক প্ৰতিশ্ৰুতি গতিকে
আপোনাৰ দৃষ্টিত বিজেপি চৰকাৰ বা কংগ্ৰেছ চৰকাৰ কোনখন চৰকাৰ যদি গঠন হয় আপোনাৰ মতে উত্তম হ'ব আপুনি আগবঢ়াব পাৰে সবিশেষ আপুনি লিখিব পাৰে কমেণ্ট বক্সত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক লৈ আপুনি কিমান সুখী আছিলে বা বৰ্তমানো আপুনি সুখী নে বা আপুনি ভৱিষ্যতে বিচাৰিবনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ নে আপুনি পৰিৱৰ্তন বিচাৰিব অখিল গগৈ বা গৌৰৱ অখিলৰ এখন চৰকাৰ যদি বিচাৰে আপুনি এতিয়াই কমেণ্ট কৰক